Hi everyone, মোৰ অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো পালেং পনীৰ। তেন্তে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া মই পালেংখিনি ভালদৰে 2-3 বাৰ ধুই ললো। তাৰ পাছত এখন কেৰাহী পাতি লম। কেৰাহীখনত পানী দি অলপ উতলিবলৈ দিম। পানীখিনি ভালদৰে গৰম হৈ অহাৰ লগে লগে ইয়াতে মই দিম 1 চামুচ চেনি। আৰু ইয়াতে ধুই ৰখা পালেংখিনি দি দিম। আৰু এতিয়া মই পালেংখিনি 3-4 মিনিটৰ কাৰণে অলপ বইল হ'বলৈ দিম। পালেংখিনি বইল কৰা হৈ গ'ল। তাৰ পাছত মই এটা বাচনত পালেংখিনি কাঢ়ি ল'ম। এতিয়া মই ইয়াতে ঠাণ্ডা পানী ঢালি দিম। এইফালে লৈছো কেইফুটামান নহৰু, এটুকুৰা আদা আৰু 4-5টা মান কাজু আৰু 2টা মিডিয়াম সাইজৰ বিলাহী। এইখিনি মই ভালদৰে পেষ্ট বনাই ল'ম এতিয়া। আনফালে মই পালেংখিনি এটা পেষ্ট বনাই ল'ম। তাতে দিম ধনিয়া পাত। আনফালে এখন কেৰাহী পাতি লৈছো। কেৰাহীখন গৰম হৈ অহাৰ লগে লগে ইয়াতে মই তেল দি দিছো। তেল গৰম হৈ অহাৰ লগে লগে ইয়াতে দিছো 1 চামুচ জিৰা, 1 চামুচ পাঁচফোৰণ, 2 তেজপাত, 2টা শুকান জলকীয়া আৰু সৰু সৰুকৈ কাটি ৰখা পিঁয়াজ। এতিয়া মই পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে অলপ ভাজি ল'ম। পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হোৱাৰ লগে লগে ইয়াতে মই পেষ্টখিনি দি দিছোঁ। জুই ফ্লেমটো কমাই লৈ মই এনেদৰে 2-3 মিনিটৰ কাৰণে লৰাই ল'ম। পেষ্টকণ ভাজি লোৱাৰ পাছত ইয়াতে মই দিম মছলা। মছলাৰ ভিতৰত দিছোঁ 1 চামুচ জিৰা পাউডাৰ, 1 চামুচ ধনিয়া পাউডাৰ, 1 চামুচ ৰেড চিলি পাউডাৰ, 1 চামুচৰ জোখৰ কচুৰি মেথি। আপোনালোকে ইয়াত মিহি কৰিও ল'ব পাৰে, মই ইয়াত মিহি কৰি লোৱা নাই। এতিয়া আকৌ এইখিনি 2 মিনিটৰ কাৰণে ভালদৰে মিক্স হ'বলৈ দিম। আধা চামুচ হালধি, সোৱাদ অনুসৰি নিমখ। জুই ফ্লেমটো কমাই লৈ আকৌ মই 2 মিনিটৰ কাৰণে এইখিনি অলপ লৰাই ল'ম। পেষ্টখিনি অলপ সময় এনেদৰে ভাজি লোৱাৰ পাছত ইয়াতে মই পালেঙৰ পেষ্টখিনি ঢালি দিম। ইয়াতে মই আধা কাপৰ জোখৰ পানী দি দিছোঁ। জুই ফ্লেমটো হাই কৰি অলপ সময় লৰাই ল'ম এনেকৈ 3-4 মিনিটৰ কাৰণে। 2-3 মিনিটৰ পাছত আকৌ মই জুই ফ্লেমটো অলপ কমাই লৈ আকৌ অকণমান পানী যোগ কৰি দিছোঁ। পানী যোগ কৰি দি পেলাই এখন ঢাকোনেৰে ঢাকি দিছোঁ জুই ফ্লেমটো হাই কৰি 2 মিনিটৰ কাৰণে। মন কৰিছেনে ইয়াৰ কালাৰটো সলনি হৈছে? ইয়াতে মই পনীৰ দি দিম এতিয়া। পনীৰখিনি আপোনালোকে বিচাৰিলে ফ্ৰাই কৰি ল'ব পাৰে, মই ফ্ৰাই কৰি লোৱা নাই, এনেকৈ দি দিছোঁ। আৰু 3টা কেঁচা জলকীয়া দিছোঁ। এইটো অপশ্যনেল হয়, আপুনি দিবও পাৰে নিদিবও পাৰে, মই গোন্ধটোৰ কাৰণে দিছোঁ। এতিয়া মই ইয়াতে 3 চামুচ আমুল ক্ৰীম ব্যৱহাৰ কৰিছোঁ। আপোনালোকে গ্ৰেভিটো আপোনাৰ নিজৰ ইচ্ছামতে ৰাখি ল'ব। এতিয়া মই ঢাকোন মাৰি 2 মিনিটৰ কাৰণে গেছৰ ফ্লেমটো হাই কৰি উতলিবলৈ দিম। পালেং পনীৰ তৰকাৰী প্ৰায় হৈ গৈছে। এতিয়া মই জুই ফ্লেমটো কমাই লৈ ইয়াতে 1 চামুচ বাটাৰ দি দিম। পালেং পনীৰ ৰেডি হৈ গ'ল।
এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি ঢাকোন মাৰি ৰাখি দিম। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।